নমস্কাৰ বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'টোত কথা পাতিছিলোঁ যে পিতৃদোষ মানুহৰ কিয় হয় বা কুণ্ডলীত পিতৃদোষ মানুহৰ কিয় লাগে। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম বন্ধুসকল, কি ধৰণে কাৰোবাৰ যদি কুণ্ডলীটো পিতৃদোষ আছে, নতুবা যদি পিতৃদোষ কাৰোবাৰ কিবা অজানিত ভুলত লাগে, তেতিয়াহ'লে সেই পিতৃদোষ কেনেকৈ আঁতৰাব পাৰি এই সম্পৰ্কে কিছুমান উপায়ৰ সম্পৰ্কে। ঠিক আছে, ইয়াৰ আগৰ ভিডিঅ'টোত মই পিতৃদোষ সম্পৰ্কে ডিটেইলছ ভিডিঅ' এটা বনাই থৈছোঁ, পিতৃদোষ কেনেকৈ লাগে আৰু ইয়াৰ লক্ষণসমূহ। যদি কোনোবাই মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, তেতিয়াহ'লে মোৰ আগৰ ভিডিঅ'টো চাই ল'বলৈ অনুৰোধ কৰিলোঁ। আৰু এতিয়া আলোচনা কৰিম আমি পিতৃদোষ দূৰ কৰা কেইটামান এনেকুৱা সহজ উপায়, যিকেইটা উপায় আপোনালোকে যদি কৰে অতি সহজতে পিতৃদোষ আপোনালোকৰ লাগি আছে, আপোনালোকৰ ঘৰত লাগি আছে বা আপোনালোকৰ কুণ্ডলীত লাগি আছে, ঠিক আছে, তেতিয়াহ'লে সেই পিতৃদোষৰ পৰা আপোনালোকে মুক্তি পাই যাব। জ্যোতিষশাস্ত্ৰ অনুসৰি পিতৃদোষৰ বহুত মহত্ব আছে। প্ৰাচীন জ্যোতিষ গ্ৰন্থবিলাকৰ অনুসৰি পিতৃদোষ সকলোতকৈ ডাঙৰ দোষৰ ভিতৰত পৰে। পিতৃদোষৰ দ্বাৰা যি ব্যক্তি পীড়িত হৈ থাকে বা যি ব্যক্তিৰ গাত পিতৃদোষ লাগে, সেই ব্যক্তিৰ জীৱনত অত্যন্ত দুখ কষ্ট আহে বা আহিবলৈ ধৰে। যিসকলৰ কুণ্ডলীত পিতৃদোষ লাগি আহে, সেইসকলৰ কি হয়, জীৱন নৰসদৃশ হৈ পৰে। ইমান দুখ তেওঁলোকৰ জীৱনত আহিব ধৰে যে তেওঁলোকে সেই দুখ যাতনা তেওঁলোকৰ কাৰণে পৃথিৱীত নৰসদৃশ হৈ পৰে। এই দুখ থাকিলে জাতক জাতিকাৰ যাৰে ওপৰত এই দুখ লাগে, তেখেতসকলৰ উন্নতিত বহুত ধৰণৰ বাধা আৰোপ হয়। ঠিক আছে, তেখেতসকলৰ কৰ্মত বাধা আৰোপ হয়, তেখেতসকলৰ উন্নতিত বাধা আৰোপ হয়, ঘৰত সদায় মানসিক অশান্তি থাকে, গৃহত সদায় কাজিয়া পেচাল লাগিয়ে থাকে, নিজৰ আত্মীয় স্বজনৰ লগত মনোমালিন্য ঘটিয়ে থাকে। এনেকুৱা বহুত ধৰণৰ দুখৰ দ্বাৰা পীড়িত হয়, যাৰ পিতৃদোষ থাকে বা পিতৃদোষৰ দ্বাৰা যোন গ্ৰসিত হয়, পিছত হ'লেও যাৰ কুণ্ডলীত নাথাকে পিছত হ'লেও পিতৃদোষ লাগে। ঠিক আছে, এতিয়া এই পিতৃদোষ নিবাৰণৰ অৰ্থে যদি আপুনি কোনো জ্যোতিষীৰ সহায়তা ল'ব বিচাৰে, তেতিয়াহ'লে কি হ'ব, জ্যোতিষীয়ে আপোনালোকক যিবিলাক উপায় দিব, অৱশ্যে এইবিলাক উপায়েদি পিতৃদোষ নিবাৰণ হয় সঁচা, কিন্তু যিবিলাক উপায় দিয়ে সেই উপায়বিলাক সাধাৰণ মানুহৰ কাৰণে কি হয়, কেতিয়াবা কৰাটো খুব জটিল হৈ পৰে। গতিকে মই কেইটামান এনেকুৱা সাধাৰণ উপায় লৈ আহিছোঁ, যিকেইটা আমি সকলোৱে কৰিব পাৰোঁ। তাৰ প্ৰথম উপায়টো মই কৈ আছোঁ বন্ধুসকল। প্ৰথম উপায়টো হ'ল, আপোনাৰ যদি কুণ্ডলীত পিতৃদোষ যদি আছে, তেতিয়াহ'লে ঘৰৰ দক্ষিণ ফালৰ ৱালত আপোনাৰ মৃত পৰিজন, যদি আপোনাৰ মৃত যোন আপোনাৰ পিতৃ, ঠিক আছে, তেখেতসকলৰ ফটো বা তেখেতসকলৰ যি আপোনালোকৰ আজিকালি মানুহে যেনেকৈ কেনভাছ বনাই ৰাখে, তেনেকৈ যদি কেনভাছ বনাই আপোনালোকে ৱালত লগাই ৰাখে আৰু নিতৌ যদি সেই ফটোখনৰ সন্মুখত ধূপ দীপ প্ৰজ্বলন কৰে আৰু তেখেতসকলক সেৱা কৰি আশীৰ্বাদ লয়, তেতিয়াহ'লে পিতৃসকল আপোনাৰ ওপৰত সন্তুষ্ট হয় আৰু আপোনালোকৰ পিতৃদোষ কটা যায়। আপোনালোকৰ মৃত পৰিজনৰ মৃত্যু দিনটোত, যিটো বছৰেকীয়া মৃত্যু দিন আহে, সেই মৃত্যু দিনটোত কমচে কম কিছুমান দুখীয়া মানুহক দান দক্ষিণা কৰক। যাৰ সঁচাকৈ বহুত দুখীয়া তেনেকুৱা মানুহ আপুনি বিচাৰি লৈ দান দক্ষিণা কৰক। আৰু তেখেতসকলক বিশেষকৈ আপোনালোকে অন্ন দান কৰক, তাৰমানে ভোজন দান কৰক। আৰু ভোজনত আপোনাৰ পৰিজনৰ বা যাৰ কাৰণে আপোনালোকে এই কৰ্ম কৰি আছে, তেখেতৰ প্ৰিয় ব্যঞ্জনৰ ভিতৰত যিকোনো এবিধ ব্যঞ্জন ৰাখিবলৈ নাপাহৰিব বন্ধুসকল। এনে কৰিলে কি হ'ব, সেই ব্যক্তিকেইগৰাকীয়ে, সেই দুখীয়া ব্যক্তিকেইগৰাকীয়ে যেতিয়া আপুনি দিয়া অন্ন যেতিয়া গ্ৰহণ কৰি ভক্ষণ কৰিব আপোনাৰ মৃত পৰিজনৰ নামত, তেতিয়া আপোনালোকৰ মৃত পৰিজনৰ আত্মাও লগতে তুষ্ট হ'ব, পৰিতৃপ্তি লাভ কৰিব আৰু তেখেতসকলে আপোনাক আশীৰ্বাদ দি আপোনালোকৰ পিতৃদোষ নিবাৰণ কৰিব। সেইদিনাই যদি আপুনি পাৰে, তেতিয়াহ'লে যাক আপুনি ভোজন কৰালে, যিকেইজন দুখীয়া গৰীব মানুহক আপোনালোকে ভোজন কৰালে, সেইকেইজনক অলপমান যদি বস্ত্ৰ দান দিয়াৰ চেষ্টা কৰে সামৰ্থ্য অনুসাৰে, যদি আপুনি পাৰে, নোৱাৰিলে নাই, যদি দিয়াৰ চেষ্টা কৰে, তেতিয়া ইয়াৰ ফল আৰু অধিক পোৱা যায়। আৰু বটবৃক্ষত যদি আপুনি সদায় ৰাতিপুৱা পানী, তাৰপিছত ধূপ, সুগন্ধি ধূপ, গংগাজল আৰু গাখীৰ যদি অৰ্পণ কৰে, তেতিয়াহ'লেও কি হয়, পিতৃদোষ কটা যায়। গধূলি সময়ত চাকি জ্বলাই যদি আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰ যদি জাপ কৰে 108 বাৰ, তেতিয়াহ'লেও দৈনিক যদি এই কৰ্ম আপোনালোকে কৰি থাকে, তেতিয়াহ'লেও পিতৃদোষৰ পৰা মানুহে মুক্তি পায় আৰু অনাগত ভৱিষ্যতে কেতিয়াও পিতৃদোষত গ্ৰসিত নহয়।
আৰু এটা উপায় হ'ল বন্ধুসকল, সোমবাৰে ৰাতিপুৱাই স্নান কৰি খালী ভৰিৰে শিৱ মন্দিৰত গৈ যদি 21টা বেলপাতেৰে যদি মহাদেৱক পূজা কৰা হয় আৰু এইদৰে যদি 21 দিনলৈকে কৰা হয়, তেতিয়াহ'লে ভয়ানকতকৈ ভয়ানক পিতৃদোষ আপোনাৰ লগে লগে সমাপ্ত হয় বা শান্ত হয়। আৰু প্ৰতিদিনে যদি আপুনি আপোনাৰ ইষ্ট দেৱতা বা যদি আপোনাৰ কোনোবা কুল দেৱতা আছে, কুল দেৱতাৰ যদি আপোনালোকে প্ৰতিদিনে ঘৰত পূজা কৰে, ধূপ দীপ নৈবেদ্য আদি জ্বলায়, তেতিয়াহ'লেও কোনো ধৰণৰ পিতৃদোষত কেতিয়াও তেনেধৰণৰ মানুহ গ্ৰসিত নহয়। ব্ৰাহ্মণক পিতৃৰ নামত গোদান কৰিলেও পিতৃদোষৰ পৰা মুক্তি হয় আৰু পিতৃৰ আত্মাৰ মোক্ষ প্ৰাপ্তি হয়। ঠিক আছে, মোক্ষ প্ৰাপ্তি হয় পিতৃৰ আত্মাৰ, যাৰ কাৰণে আপুনি গোদান কৰিব আৰু লগতে আপোনাৰ যদি পিতৃদোষ আছে তেতিয়াহ'লে সেই পিতৃদোষো নাশ হৈ যায়। যদি আপোনালোকে আহঁত গছ বা বটগছ যদি ৰোপণ কৰে, ঠিক আছে, আৰু যদি সেই ৰোপণ কৰোঁতে সেই বটগছডালে সদায় ওম নমো ভগৱতে বাসুদেৱাই এই মন্ত্ৰৰ দ্বাৰা যদি সেই বটগছডালে সদায় পূজা কৰে, জল অৰ্পণ কৰে বা ধূপ দীপ জ্বলায়, তেতিয়াহ'লে কি হয়, পিতৃদোষৰ পৰা মুক্তি পায় আৰু অনাগত ভৱিষ্যতে পিতৃদোষৰ দ্বাৰা গ্ৰসিত নহয়। যদি আপুনি আপোনাৰ মৃত পৰিজনৰ নামত কোনোবা বিদ্যাৰ্থীক বা কোনোবা দুখীয়া যদি শিক্ষাৰ্থী আছে, তেওঁলোকৰ যদি আপোনালোকে পঢ়া লিখাত সহায় কৰে বা কোনোবা যদি আপোনাৰ মৃত পৰিজনৰ নামত যদি ক'ৰবাত আপুনি কিবা হস্পিটেল, মন্দিৰ, বিদ্যালয় বা ধৰ্মশালা, গেষ্ট হাউচ আদি যদি আপুনি নিৰ্মাণ কৰি সমাজ সেৱামূলক যদি কিবা কাম কৰে, তেতিয়াহ'লেও অত্যন্ত শুভ ফল পায় আৰু আপোনালোকে পিতৃদোষৰ পৰা মুক্ত হ'ব পাৰে। তো বন্ধুসকল, আজি কেইটামান এনেকুৱা উপায় ক'লোঁ, যদি আপুনি যিকোনো প্ৰকাৰে পিতৃদোষৰ দ্বাৰা গ্ৰসিত হৈ আছে, তেতিয়াহ'লে সেই পিতৃদোষৰ পৰা আপুনি কেনেকৈ মুক্তি পাব পাৰে। এই উপায়কেইটা অৱলম্বন কৰিলে আপোনালোকে পিতৃদোষৰ পৰা অনায়াসে মুক্তি লাভ কৰিব পাৰিব। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰী হ'ব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' মোৰ চেনেলটোত পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বন্ধুসকল। তো আজিলৈ ইমানেই, ধন্যবাদ।